আজি ইণ্ডিয়া আৰু ইৰাণৰ মাজত কাফা নেশ্যন কাপৰ মেচ আছিল আৰু এই মেচখনত ইৰাণৰ হাতত ইণ্ডিয়া ৩-০ গলত হাৰিল, যিটো আমি আগতেই জানিব পাৰিছিলোঁ যে ইৰাণৰ লগততো ইণ্ডিয়া হাৰিবই। কাৰণ যিটো টিমৰ ফিফা ৰেংকিং হৈছে ২০ আৰু প্ৰত্যেকবাৰ ৱৰ্ল্ড কাপ খেলা টিম হয় ইৰাণ, আৰু ইফালে যদি আমি ভাৰতৰ ইণ্ডিয়াৰ ৰেংকিঙৰ কথা চাবলৈ যাওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ ৰেংকিং হৈছে ১৩৩। ধেমালি নহয়। য'ত ইণ্ডিয়াই ফিফা ৱৰ্ল্ড কাপ খেলাৰ সপোনো দেখাটো ভুল। বৰ্তমান সময়ত ইণ্ডিয়া ফুটবলৰ যি দুৰৱস্থা, ৱৰ্ল্ড কাপ খেলাৰ কথা কল্পনাও বাহিৰত ইণ্ডিয়াৰ। তেনে ক্ষেত্ৰত ইৰাণৰ লগত জিকা কথাটো ভবা দূৰৰ কথা, ড্ৰ যদি কিবা কৈ ইণ্ডিয়াই খেলিব পাৰিলে হয়, সেইটো ইণ্ডিয়াৰ বাবে জয়তকৈ কোনো গুণে কম নহ'ল হয়। আজি মেচখন ড্ৰ কৰিব পৰাহেঁতেন ইণ্ডিয়া কাফা নেশ্যন কাপৰ ফাইনেল খেলাৰ এটা চান্স থাকিল হয়। আফগানিস্তানৰ মেচখনতহে ডিচাইড হ'ল হয় কি হ'ল হয়, আচলতে ফাইনেল খেলিব পাৰিলে হয় নে নাই। আফগানিস্তানৰ মেচখনেহে কিন্তু ডিচাইড কৰিলে হয়। ফাইনেল যাব নোৱাৰিলেও কিন্তু থাৰ্ড প্লেচ মেচ খেলাৰ সম্ভাৱনা আছে ইণ্ডিয়াৰ। যদি আফগানিস্তানক হৰাব পাৰে তেন্তে এতিয়াও থাৰ্ড প্লেচ খেলাৰ সম্ভাৱনা আছে কিন্তু ইণ্ডিয়াৰ। এতিয়া আহিছোঁ আজিৰ মেচখনলৈ। বন্ধুসকল, আজি ইণ্ডিয়া ৩-০ ইৰাণৰ হাতত হাৰিল। তাক লৈ বেছি দুখ কৰিবলগীয়া একো নাই, কাৰণ ফিফাৰ ২০ ৰেংকিঙৰ টিম এটাৰ লগত আমি ফিফাৰ ১৩৩ ৰেংকিঙৰ টিম এটাই কেনেকৈ পাৰিম, কেনেকৈ সম্ভৱ হ'ব সেয়া। সেইকাৰণে মেচখনৰ আগতে অনুমান কৰি লৈছিলোঁ যে আমি জিকিব নোৱাৰোঁ, কিন্তু মনত এটা ভাবি লৈছিলোঁ যে এটলিষ্ট যদি ড্ৰ কৰিব পৰা গ'ল হয় আজিৰ মেচখন। প্ৰথম হাফটোলৈতো সেয়া কৰি দেখুৱাইছিল ইণ্ডিয়া টিমটোৱে, বহুত ভাল খেলিছিল। প্ৰথম হাফটোত ড্ৰ হৈছিলে ০-০ ড্ৰ হৈছিলে, কিন্তু ছেকেণ্ড হাফটোত সকলো শেষ। 59 মিনিটত ইৰাণৰ ফালৰ পৰা প্ৰথমটো গ'ল আহিল। তাৰপিছত কিন্তু প্ৰায় 90 মিনিট লৈ ইণ্ডিয়াই ১-০তে খেলি আছিল। 90 মিনিটলৈকে ইণ্ডিয়াই ডিফেণ্ড কৰি আছিলে, কিন্তু একেবাৰে 89 মিনিটত এটা আৰু এক্সট্ৰা টাইমত এটা গ'ল কৰিলে ইৰাণৰ ফালৰ পৰা, আৰু স্ক'ৰ লাইন ৩-০ হ'ল। অৱশ্যে শেষৰ ফালে ইণ্ডিয়া বহুত চেষ্টা কৰিছিলে গ'ল দিবলৈ, আৰু যাৰ ফলত কাউণ্টাৰ এটেক খালে। কাউণ্টাৰ এটেকত ইৰাণে ইণ্ডিয়াক শেষৰ ফালে আৰু দুটা গ'ল দিলে, আৰু ৩-০ ইণ্ডিয়া হাৰিব লগা হ'ল। ইৰাণ টিমটো ইণ্ডিয়াতকৈ সকলো ফালৰ পৰা আগবঢ়া, কাৰণ ফিফাৰ ২০ ৰেংকিঙৰ টিম হয় ইৰাণ, য'ত ইণ্ডিয়া টিমটো ১৩৩। গতিকে ভাবি চাওক, সকলো ফালৰ পৰা ইৰাণ টিমটো ভাল আগবঢ়া হয় ইণ্ডিয়াতকৈ। আৰু যদি আমি চাবলৈ যাওঁ, আজি জিথিন এমএছক খেলিবলৈ সুযোগ পালে, ছেকেণ্ড হাফত জিথিন এমএছক মই ভাবোঁ প্লেইং 11ত ৰাখিব লাগিছিল, কাৰণ জিথিনে যিখিনি সময় পালে, জিথিনৰ খেল কিন্তু ভাল লাগিল মোৰ। ভাল লাগিছে এজন নৰ্থ ইষ্টৰ সমৰ্থক হিচাপে জিথিনক আজি ইণ্ডিয়া টিমত খেলা দেখিবলৈ পালোঁ, আৰু জিথিনে যিখিনি সময় পালে সেইখিনি সময়ত জিথিনে কিন্তু একেবাৰে বেয়াও খেলা নাই। জিথিনে সুন্দৰ এটা উলিয়াই দিছিল, অকণমান আচলতে স্পীড হ'ল বলটো, নহ'লে সেইটো এটা ধুনীয়া সুযোগ উলিয়াইছিলে জিথিনে। ইণ্ডিয়াই চেষ্টা কৰিছিল, নকৰা নহয়, একেবাৰে বেয়াও খেলা নাই বুলি ক'ম মই। একো নাই, ইমান এটা শক্তিশালী টিমৰ লগত যুঁজ দি হাৰিছে। আশা কৰিম আফগানিস্তানক হৰুৱাব পাৰিব, আৰু অন্ততঃ থাৰ্ড প্লেচৰ মেচখন খেলাৰ সুযোগ পাব ইণ্ডিয়াই। তো ৪ তাৰিখে আছে আফগানিস্তানৰ লগত মেচ। বাকী বৰ এটা দুখ কৰিব নালাগে যে ইৰাণৰ লগত আমি এনেকৈ হাৰিলোঁ তেনেকৈ হাৰিলোঁ, কাৰণ চাবলৈ গ'লে ইৰাণ বহুত আগত ইণ্ডিয়াতকৈ। গতিকে এয়া আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যিসকলে চেনেলটো নতুনকৈ আহিছে। ধন্যবাদ।